যোৱা ৩ অক্টোবৰ তাৰিখে অসম চৰকাৰৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং বিভাগৰ সচিব কৈলাশ কাৰ্তিক ডাঙৰীয়াই পাব্লিক হেল্থ ইঞ্জিনিয়াৰিঙৰ মুখ্য অভিযন্তা গৰাকীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। অসমত যি JJM আঁচনিৰ ৰূপায়ণ কাম চলি আছে কেন্দ্ৰীয় চৰকাৰৰ ফ্লেগশ্বিপ প্ৰগ্ৰেমৰ অধীনত, কিন্তু 2021-22 চনতে সেই আঁচনিখন অসমত আৰম্ভ হৈছিল আৰু অসমত যি 63,65,000টা পৰিয়াল আছে, মোদী ডাঙৰীয়া এটা শ্লোগান আছিল যে ঘৰ ঘৰ মে জল। এতিয়া অসমত সেই আঁচনিখনৰ বৰ্তমান যিটো অৱস্থা, এতিয়া লাহেকৈ অসমৰ ৰাইজে ক'ব যে চাৰিওফালে নলেই নল, কিন্তু ক'তো নাই জল। এতিয়া ঘৰ ঘৰ মে নল হৈ গ'ল, কিন্তু জল আৰু নহয়, জল হ'ব নোৱাৰে। আৰু এই যিখন পত্ৰ সচিবগৰাকীয়ে দিছে, হয়তো আপোনালোকৰ লগত আছে পত্ৰখন, অত্যন্ত ভয়ংকৰ এখন পত্ৰ অসম চৰকাৰৰ সচিবে ইঞ্জিনিয়াৰলৈ লিখিছে, চিফ ইঞ্জিনিয়াৰ। ইয়াত মাত্ৰ মই দুটামান শব্দ আপোনালোকক শুনাই দিছোঁ। ইণ্ডিকেটিং পটেঞ্চিয়েল লেপছ ইন বোথ দ্য প্ৰজেক্ট মেনেজমেণ্ট এণ্ড কোৱালিটি এছুৰেঞ্চ। আপুনি শব্দকেইটা চাব, পটেঞ্চিয়েল লেপছ, অত্যন্ত বিসংগতিপূৰ্ণভাৱে এই প্ৰজেক্টবিলাক ৰূপায়ণ কৰা হৈছে বুলি আমি কংগ্ৰেছ দলে কোৱা নাই। অসম চৰকাৰৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিঙৰ সচিবে কৈছে যে পটেঞ্চিয়েল লেপছ ইন প্ৰজেক্ট মেনেজমেণ্ট এণ্ড কোৱালিটি এছুৰেঞ্চ, অৰ্থাৎ ইয়াত ব্যৱহাৰ কৰা প্ৰত্যেকটো পাইপৰ কথাই কওক, বিভিন্ন ব্যৱহাৰ হোৱা যিখিনি সামগ্ৰীৰ কথা কওক, তাৰ কোৱালিটি সম্পৰ্কত আৰু তাৰ মানদণ্ড সম্পৰ্কত ব্যাপকভাৱে বিসংগতি হোৱা বুলি পেলাই পত্ৰখনত উল্লেখ কৰা হৈছে। তাৰ পাছত কৈছে পোৰ অভাৰচাইট বাই দ্য থাৰ্ড পাৰ্টি ইনস্পেকশ্যন এজেঞ্চিজ, যিসকলক ইনস্পেকশ্যনৰ দায়িত্ব দিয়া হৈছিলে। এইটো কিমান সাংঘাতিক কথা আপোনালোকে চাব। যাক এই প্ৰজেক্টটো প্ৰপাৰলি ইমপ্লিমেণ্টেশ্যন হৈছেনে নাই, যাক ইনস্পেকশ্যনৰ দায়িত্ব দিয়া হৈছিলে, তেওঁলোকেও এই যে পটেঞ্চিয়েল লেপছ আছে এইটো অভাৰলুক কৰিছে বুলি কৈছে। অৰ্থাৎ সেইবিলাক গুৰুত্ব দিয়া নাছিলে, বিল আদায় কৰি দিয়াত তেওঁলোকে ৰিপৰ্ট ছাবমিট কৰিছিলে। তাৰপাছত কৈছে, মই আপোনালোকৰ আগতে চিঠিখন পঢ়ি দিছোঁ। চিঠিখন গোটেইখন মই নপঢ়োঁ, 2 পৃষ্ঠা চিঠি, মাত্ৰ মই 4টা লাইন পঢ়ি দিছোঁ, ইয়াৰ তাৎপৰ্য যাতে অসমৰ ৰাইজে উপলব্ধি কৰিব পাৰে। দ্য ৰিজনছ ফৰ ডিভিয়েশ্যন ফ্ৰম দ্য প্ৰজেক্ট প্লেনছ, অৰ্থাৎ যিটো DPR প্ৰস্তুত কৰা হৈছিলে, যিটো DPR গভৰ্ণমেণ্টে চেংচন কৰিছিলে, তাৰ পৰা কণ্ট্ৰেক্টৰে বা কোনোবা বিজেপি মন্ত্ৰী পালি নেতাই প্ৰজেক্টটোৰ কাঠামোটো পৰিৱৰ্তন কৰিছে বুলি কৈছে। ডেভিয়েশ্যন অফ দ্য, এইটো চাব কিন্তু কথাবিলাক। তাৰপিছত কৈছে এছেছিং দ্য কোৱালিটি এণ্ড কোৱান্টিটি অফ ৱৰ্ক ডেলিভাৰ্ড। কোৱালিটি আৰু কোৱান্টিটিৰ এতিয়া কিছুমান প্ৰজেক্ট 60% হৈ গ'ল, ক'ৰবাত 100%ও হৈছে প্ৰজেক্ট কমপ্লিট। এতিয়া চৰকাৰে কৈছে নহয়, ইয়াত ডেভিয়েশ্যন হৈছে, ইয়াত কোৱালিটি আৰু কোৱান্টিটিত কম্প্ৰমাইজ কৰা হৈছে, আৰু ইয়াত প্ৰজেক্ট মেনেজমেণ্ট আৰু কোৱালিটি এছুৰেঞ্চত পটেঞ্চিয়েল লেপছ হৈছে। আৰু সেইকাৰণে কি ক'লে যে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত সকলো কাম কাজ বন্ধ কৰি দিয়া হৈছে। এতিয়া গাঁৱে গাঁৱে এইটো ওলাইছে। আগতে আছিলে JJM মানে কি, জল জীৱন মিছন। এতিয়া মানুহে কৈ আছে গাঁৱত
জয়ন্তৰ জেপত মণি জে মানে মই বুজি পোৱা নাছিলোঁ যে জয়ন্তৰ জেপত মানি মানে কি। বহুত ঠিকাদাৰে মোক আহি লগ কৰিছিলে যে আমি বিল পোৱা নাই। তেতিয়া মই তেওঁলোকৰ পৰা যেতিয়া কথাবিলাক বুজিবলৈ চেষ্টা কৰিলোঁ যে চৰকাৰে যে এনেকৈ এখন চিঠি দিবলগীয়া হৈছে, আপোনালোকে ক'ত ভুল কৰিছে, আপোনালোকে কেলৈ ভুল কৰিছে, কি কাৰণে চৰকাৰে কাম বন্ধ কৰিবলগীয়া হৈছে। তেতিয়া ঠিকাদাৰে কৈছে যে আমাৰ কোনো উপায় নাই, কামটো লোৱাৰ আগত 8%ৰ পৰা 15%লৈকে আমি কমিশ্যন দিবলগীয়া হৈছে। কামটো লোৱাৰ আগত 8%ৰ পৰা 15% কমিশ্যন, অৰ্থাৎ 2 কোটি টকাৰ যদি আপুনি কাম লয় তেতিয়া অতি কমেও 16 লাখ টকা আপুনি মন্ত্ৰী চন্ত্ৰী আনকি বাজপেয়ী ভৱনত 2% দিয়া বুলি কৈছে তেওঁলোকে। ঠিকাদাৰবিলাকে তোমাৰ নাম ক'বলৈ মই কৈ দিলে তেওঁলোকৰ বিপদ হ'ব। আৰু কাম ল'বৰ কাৰণে 5% আপোনাৰ যিটো প্ৰচিডিউৰ, আপুনি বেংক গ্যাৰাণ্টি দিব লাগে, কিবা দিব লাগে, যিটো কণ্ট্ৰেক্টৰবিলাকে সদায় চব কামতে দিব লাগে। এফালে 15%, এফালে 5%, কামটো ধৰক 2 কোটিৰ, তাৰমানে 40 লাখ টকা এটা তেওঁ আগতীয়াকৈ দি দিলে। এতিয়া যিবিলাক মানুহে কামটো আবণ্টন কৰাৰ কৰ্তৃত্ব আছিলে, সেইটো আমাৰ অসমীয়া ভাষাত এটা কথা আছে যে খাই কাৰ খলা ডালত উঠিল, কাঠি চেলেকাৰ মৰণ মিলিল। কাৰণ তেওঁলোকেতো 15%, 8% খাই ল'লে। এতিয়া ঠিকাদাৰে সেই 8%ৰ পৰা 15% পইচাখিনিক এডজাষ্ট কৰিবলৈ যাওঁতে কোৱালিটি কোৱান্টিটি চবতে কম্প্ৰমাইজ হ'ল। আৰু চৰকাৰে নিজেই কৈছে যে ইনস্পেকশ্যন পাৰ্টিটোও কম্প্ৰমাইজ কৰিলে।